আজি ২৪ জানুৱাৰী ২০২৬ শনিবাৰ। আজি মই আহিছোঁ গুৱাহাটীলৈ। বহুত বছৰৰ মূৰত কলেজীয়া বন্ধু কেইজনমানক আজি লগ পাম। দুপৰীয়া চিটি বাছেৰে উজান বজাৰলৈ গ'লোঁ। উজান বজাৰ ঘাটত এতিয়া এখন নতুন পাৰ্ক বনাইছে, সতী-ৰাধিকা শান্তি উদ্যান। গুৱাহাটী স্মাৰ্ট চিটি প্ৰজেক্টৰ অন্তৰ্গত এয়া ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট প্ৰজেক্টৰ অংশ। তাতেই বন্ধু দুজনক লগ পালোঁ। এয়া হীৰক আৰু ধীৰাজ। আৰ্য বিদ্যাপীঠ কলেজত ডিগ্ৰীৰ সময়ছোৱাত আমি সদায় একেলগে বহিছিলোঁ। কিমান যে মেমৰিজ বনালোঁ। ২০১৯ চনত কলেজ এৰাৰ পিছত আমি মাত্ৰ এবাৰ বা দুবাৰহে লগালগি হৈছিলোঁ। আজিও প্ৰায় ৩-৪ বছৰৰ মূৰত লগ পালোঁ। ইজনে আনজনৰ জীৱনৰ আপডেটবোৰো ল'লোঁ। পাৰ্কখনৰ কথাও অলপ কৈ লওঁ। মুকলি কৰিবলৈ বেছি দিন হোৱা নাই। ৩২৭ কোটি টকা ব্যয় সাপেক্ষে প্ৰতিটো বস্তুৱে কিমান ধুনীয়াকৈ বনাইছে চাওকচোন। কাষতে পাৰ্কিঙৰো সুবিধা কৰি দিছে। নাম দিছে সতী-ৰাধিকা শান্তি উদ্যান। সতী-ৰাধিকা আছিল মধ্যযুগীয় অসমৰ এগৰাকী অতি ধাৰ্মিক মহিলা। ১৪৫৬ চনত কৈবৰ্ত সমাজত জন্ম লোৱা সতী-ৰাধিকা শান্তিকন্যা নামেৰে পৰিচিত আছিল। কলেজীয়া সময়ছোৱাত আগতে প্ৰায়ে ইয়ালৈ আহিছিলোঁ। কেতিয়াবা যদি উমানন্দ যাবলৈ, কেতিয়াবা আকৌ বেলি ভিউলৈ যাবলৈ। কিছু সময় পাৰ্কখনতে কটাই দুপৰীয়াৰ সাঁজ হোটেল এখনতে খালোঁ। ব্যস্ততাৰ খাতিৰত হীৰক অলপ সোনকালে গ'ল। ধীৰাজ আৰু মই এইবাৰ আহিলোঁ কামাখ্যা মন্দিৰলৈ। লাহে লাহে বেলিটোও হেঙুলীয়া হৈ আহিছিল। নীলাচল পাহাৰৰ একেবাৰে ওপৰৰ ভিউ পইণ্টত বহি আমি আকৌ কিছু সময় কথা পাতিলোঁ। তাৰপিছত মোক মালিগাঁৱত নমাই থৈ ধীৰাজো গ'লগৈ। মালিগাঁৱতে মোৰ হাইস্কুলীয়া বন্ধু তপনকো লগ পালোঁ। এখন দোকানৰ পৰা কেইখনমান স্কেটছ বুক আৰু ড্ৰয়িং পেপাৰ ল'লোঁ। পুৰণি বন্ধুবোৰক লগ পাই বহুতো স্মৃতিয়ে আজি মনলৈ সজীৱ হৈ আহিল। পুনৰ লগ পাম। বিদায়।